গভীৰতাহীন কৰ্মচঞ্চলতাক বিভিন্ন অজুহাতেৰে, বিভিন্ন যুক্তিৰে, বিভিন্ন আৱেগেৰে গভীৰতা বুলি, সাহস বুলি, মিত্ৰতা বুলি, প্ৰেম বুলি, ব্যাপকতা বুলি, স্বাধীনতা বুলি, সমাধান বুলি গণ্য কৰি থাকি আনৰ লগতে প্ৰধানকৈ নিজক বৰকৈ ভ্ৰমিত কৰি ৰখা হয়, বৰকৈ মিথ্যাৰ গোলাম কৰি ৰখা হয়। আৰু তেনে মানসিকতাক, তেনে পদক্ষেপক বিভিন্ন অজুহাতেৰে বঢ়িয়া বুলি গণ্য কৰি থাকি সেইসমূহৰ সৈতে জটিলতাৰে জড়িত হৈ থাকি সেইসমূহ বিয়পাই থাকি আমি নিজৰ প্ৰকৃত স্বভাৱ, নিজৰ প্ৰকৃত পৰিচয়, প্ৰকৃত সত্য ইত্যাদি কি হয় নাজানোৱেই। বিভিন্ন অজুহাতেৰে মিথ্যাবোৰকেই সত্য বুলি গণ্য কৰি থাকি যাওঁ বন্দী হৈ। মানুহ হিচাপে যিমান সম্ভৱ বিবেকী হৈ আত্মশুধৰণিৰ এক যাত্ৰা চলাই যাবই লাগিব আমি। আৰু প্ৰধানকৈ আত্মজ্ঞানৰ এক যাত্ৰা চলাবই লাগিব আমি, যাতে আমি গম পাওঁ যে অনিত্যবোৰ সঁচা যেন লাগে হয়, কিন্তু সেইবোৰ পৰিৱৰ্তনশীল সপোনহে হয়, অস্থায়ী সপোনহে হয়। অৰ্থাৎ সংসাৰ, জীৱন এক অনিত্য সপোনহে হয়। সমগ্ৰ জীৱনক সংসাৰক সপোন বুলি জনা সজাগ সাক্ষীহে হৈছে পৰম সত্য, আমাৰ প্ৰকৃত স্বভাৱ, প্ৰকৃত পৰিচয়, একমাত্ৰ পৰম সত্য। সেই সাক্ষীত্বত স্থিত হৈ সকলো অনিত্যতাক সত্য যেন লগা সপোনহে বুলি জানি সত্যস্থ হ'ব পাৰোঁ আমি। আৰু সেই সত্যস্থ হোৱা অৱস্থাত থাকি যি শান্তি অনুভৱ কৰা যায়, যি শান্তিৰ সৈতে এক হৈ পৰা যায়, সেই শান্তিহে হৈছে প্ৰকৃত প্ৰেম, প্ৰকৃত মিত্ৰতা, প্ৰকৃত ব্যাপকতা, প্ৰকৃত গভীৰতা, প্ৰকৃত সত্য, প্ৰকৃত স্বভাৱ, প্ৰকৃত পৰিচয়, প্ৰকৃত সাহস। বুজিব লাগিব আমি। গভীৰতাহীন ফুপুলা কৰ্মচঞ্চলতাৰ পাৰলৈ গৈ সত্যস্থ হৈ মানৱীয় আত্মশুধৰণিৰ যাত্ৰা চলাই গৈ প্ৰধানকৈ সত্য কি হয় গম পায়, নিজৰ প্ৰকৃত স্বভাৱ কি হয় গম পায় সজাগ সাক্ষী হ'ব লাগিব আমি। বুজিবলৈ হ'ল আমি।